নাওহলীয়া উদয়পুৰ গাঁৱৰ এখন ভাগৱতী সমাজৰ নামঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰে যোৰহাট জিলা এখন ভাগৱতী সমাজৰ পালনামাচাৰ্য বুঢ়া আতা শৈলেন দাস আৰু সহযোগী বকুল দাস আতায়ে ধৰ্মধ্বজা উত্তোলন কৰি এখন ভাগৱতী সমাজৰ অসমৰ অধ্যক্ষ শ্ৰীযুত প্ৰতাপ চন্দ্ৰ মেধি আতায়ে সহযোগী হিচাপে উপস্থিত থাকে এখন ভাগৱতী সমাজ অসমৰ উপাধ্যক্ষ শ্ৰীযুত যোগেন দাস আতা উক্ত কাৰ্যসূচীত উপস্থিত থাকে যোৰহাট জিলা এখন ভাগৱতী সমাজৰ সভাপতি গংগা ৰাম দাস বাপ সম্পাদক ৰাকেশ কাকতি বাপ উপসভাপতি ভুৱন দাস আতা যোগেশ্বৰ দাস আতাৰ লগতে সমূহ ভক্তপ্ৰাণ ভকত বৈষ্ণৱ হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিনৰ সকলো কাৰ্যসূচীত নাওহলীয়া উদয়পুৰ গাঁৱৰ শাখাৰ সভাপতি কান্তিৰাম দাস সম্পাদক শিৱৰাম দাস হৰেণ দাস গোবিন্দ চন্দ্ৰ দাসৰ প্ৰচেষ্টাত সকলো কাৰ্যসূচী সফল ৰূপায়ণ হয় ৰাতিলৈ নাওহলীয়া উদয়পুৰ এখন ভাগৱতী সমাজৰ তৰুণ বিদ্যাৰ্থী সমাজৰ উদ্যোক্তাসকলৰ উদ্যোগত উদয়ন কলা কৃষ্টি কেন্দ্ৰৰ কণমানি শিশু কিশোৰসকলৰ দ্বাৰা ৰাম পৰাজয় ভাওনা প্ৰদৰ্শন কৰে ভাওনা উদ্বোধন কৰে দক্ষ অভিনেতা পৰিচালক প্ৰদীপ হাজৰিকাই কালিৰ পৰা আমাৰ কাৰ্যসূচী আছিল কালি সুসজ্জিত কৰি তোলা হৈছিল তাতে আমাৰ পাঠক প্ৰসংগ ধৰ্মধ্বজাৰ উত্তোলন আমাৰ কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ শ্ৰী প্ৰতাপ চন্দ্ৰ মেধিবাপ উপাধ্যক্ষ শ্ৰী যোগেন চন্দ্ৰ দাসবাপ যোৰহাট জিলা একোখনে ভাগৱতী সমাজৰ সম্পাদক ৰাকেশ কাকতি বাপ লগতে আমিও যোৰহাট জিলাৰ একোখন ভাগৱতী সমাজৰ সভাপতি হিচাপে উপস্থিত আছিলোঁ আমাৰ কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচীৰ পাছতে আমাৰ নাম প্ৰসংগ হয় সমূহ ৰাইজ ইয়াতে একত্ৰিত হৈ নাম প্ৰসংগ কৰাৰ পাছতে আমাৰ আজি নাম প্ৰসংগ শেষ হোৱাৰ পাছত এতিয়া সন্ধ্যা নাম প্ৰসংগ কৰা হয় নাম প্ৰসংগৰ পাছতে আমাৰ এতিয়া আজি ৰাতি কণ কণ মহিলাসকলৰ জৰিয়তে আজি ইয়াতে মহাপুৰুষীয়া ৰামায়ণৰ ৰাম পৰাজয় নাম কৰিবলৈ সময় ইয়াত একত্ৰিত হৈছে আমি এই নাটখনি আমি ৰাইজৰ সহায় সহযোগিতাৰে কৃতজ্ঞতা লাভ কৰিম বুলি ভাবি আমি ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱানে সকলোকে আৰু মায়াৰ নিজৰ পৰা এই যুৱশ্ৰেষ্ঠ কলা কৃষ্টি সাহিত্য যি শ্ৰেষ্ঠ যি জগতগুৰু শংকৰগুৰুৱে প্ৰচাৰ কৰি থৈ যোৱা ধৰ্ম এতিয়া যেনেকৈ প্ৰচলিত হৈ আছে সেইখিনিও আগলৈকে প্ৰচলিত হৈ থাকিবলৈ বুলি ভাবি আমি চৰকাৰত যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস
ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696